আজি মই বনাব লৈছোঁ মাছৰ চৰচৰী হালধিৰ লগত দিয়া। এইফালে হালধি কেইটুকুৰমান ল'লোঁ আৰু লগতে বগা সৰিয়হ কেইটামান আৰু ৰঙা সৰিয়হ মিক্স কৰি তিয়াই ল'লোঁ। ইয়াতে মই লৈছোঁ তৰমুজৰ লগতো এখন বেলেগকৈ আঞ্জা বনাম। আপোনালোকে তৰমুজৰ লগত আঞ্জা বনাই খাই পাইছেনে এবাৰ মাছৰ সৈতে? নাই খোৱা যদি কেতিয়াবা এদিন খাব, বহুত সুন্দৰ লাগে। ইয়াতে মই মাছকেইডোখৰ ফ্ৰাই কৰি ল'লোঁ আৰু ইয়াতে মই আকৌ তেল দি পিঁয়াজ দি লগতে দি দিছোঁ ক'লা জিৰা কেইটামান। এইফালে মই মিক্সিত বটি লৈছিলোঁ হালধি কেইটুকুৰ আৰু বগা সৰিয়হবোৰ। ইয়াতে মই অকণমান পানী দি আকৌ মিক্স কৰি বাতিটো হেৰি কৰি লৈছোঁ। ইয়াতে মই এইখিনি পৰ্যায়লৈ ভাজিম, যিখিনি পৰ্যায়ত মই দিয়া পানীবোৰ শুকাই যায়, তেতিয়া খাবলৈ অলপ ভাল হ'ব। কাৰণ হালধিৰ কেঁচা গোন্ধটো থাকিলেও বহুত ভালো নালাগে, কিন্তু মোৰ বহুত প্ৰিয়। এনেকৈ বনাই খালে ভাতকেইটা তৃপ্তিৰে খোৱা যেন লাগে। কিমান ধুনীয়া যে গোন্ধ ওলাইছে, বুজাবই নোৱাৰি ভাষাৰে। ইয়াতে মই অলপ উতল আহোঁতেই দিলোঁ ইয়াত মাছ। সকলোবোৰ মাছ দিয়া নাই, থৈ দিছোঁ। যিহেতু আমাৰ মানুহ কম, সেয়েহে কমকৈ বনাইছোঁ। আপোনালোকে কেনেদৰে বনায় জনাবচোন বাৰু। মই আকৌ এনেদৰে বনাই খাই ভাল পাওঁ। এয়া আমাৰ মাছৰ চৰচৰী হৈয়ে গ'ল বুলি ধৰক। এইফালে উতল আহি গ'ল। ইয়াতে মই দিম এতিয়া মান ধনিয়াৰ পাত কেইটামান। চাওকচোন, মান ধনিয়াৰ পাতকেইটা মই হাতেৰে ছিঙি দিম। হাতেৰে ছিঙি দিলে বোলে বহুত ধুনীয়াকৈ গোন্ধটো ওলায়। আৰু আপোনালোকে মোক ভাল পায়নে নাজানো, কিন্তু মোক ফ'ল' কৰিলে মই গম পাম যে মোক ভাল পায় বুলি। আৰু এইফালে মই গেছটো অফ কৰি ঢাকি দিলোঁ 5 মিনিটৰ বাবে। এইফালে আকৌ থালখন ৰেডি কৰিবলৈ ল'লোৱেই। চাওকচোন, ইয়াতে মই দিছোঁ এয়া মাছ আৰু হালধি দিয়া চৰচৰীখন। এইফালে তৰমুজৰ মাছ দিয়া তৰকাৰী, পিঁয়াজ আৰু জলকীয়া, নেমু টেঙা সকলোবোৰ এনেদৰে দিছোঁ। আৰু তাতে দিছোঁ ফ্ৰাই কৰা মাছকেইডোখৰ। আজিলৈ ভিডিঅ'টো ইমানতেই।